একেবাৰে আমিন গাঁৱৰ পৰা টিহুলৈকে 4 লেন হাইৱেৰ দুয়োফালে 2-3 কিলোমিটাৰলৈকে আচলতে এতিয়া অসমীয়া মানুহৰ পৰা মাটি অলৰেডি মাটিৰ দালালৰ হাতত গুচি গৈছে আৰু এই গোটেই মানে প্ৰক্ৰিয়াটোত পৃষ্ঠপোষকতা কৰি আছে ৰাজনৈতিক নেতাবিলাকে তাত মন্ত্ৰী এমএলএ জড়িত আছে মোৰ হাতত তথ্য আছে স্বয়ং ভৱেশ কলিতাই পৰ্যন্ত বেনামত তাতে কিজানি কমেও 50-60 বিঘা মাটি আমাৰ এই কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ অন্তৰ্গত যেটো টেৰিটৰি 4 লেন হাইৱেৰ ওচৰত তেওঁ মাটিবোৰ এনেকৈ হস্তান্তৰ কৰিছে দালালৰ যোগেদি তো গতিকে এইটোৰ বিৰুদ্ধে উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতি নামৰ এটা সংগঠন যি সংগঠনৰ মই এটা সময়ত সভাপতি আছিলোঁ এতিয়া মই তাত উপদেষ্টা আমি কমেও 4জন এনেকুৱা বহিৰাগত বনিয়াক খেদিছোঁ আসলতে কোনে মাটি কিনিছে বা কোনে মাটি কিনা নাই বাইহাটা চাৰিআলিৰ পৰা আসলতে সেই ক্ষেত্ৰত সংবাদ মাধ্যমেও জানে ইতিমধ্যে বহু চৰ্চৰিত এটা বিষয় গতিকে কোনে কোনে শ বিঘা মাটি কাৰ নামত কোনে লৈছে মানে সেইটো ইতিমধ্যে ৰাইজ জ্ঞাত আৰু আপোনালোকৰ সংবাদ মাধ্যমেও জ্ঞাত সেই বিষয়ে বাৰু মই নকওঁ তথাপি এটা কথাই কওঁ যে যিয়েই নহওক মানে ৰঙিয়াৰ হৈ কাম কৰি আছে ৰঙিয়াৰ ৰজা বনাইছো ভাই গতিকে ৰঙিয়াৰ স্বাৰ্থত বিধানসভাত অন ৰেকৰ্ড তুমি মাত মাতিব লাগিব